ৰশ্মিৰ মূৰত বহুত ওকণি আছিল। তাৰ কাৰণ আছিল তাই মূৰটো কেইবাদিনলৈও নুধুৱে আৰু মূৰটো চাফাও নকৰে। সেই অভ্যাসটো তাই ডাঙৰ হওঁতেও নগ'ল। সেইবাবে কলেজত তাইৰ সৈতে কোনো নবহে আৰু তাইক সকলোৱে বহুত বেয়া পায়। ঐ পূবালী, তোৰ ফণীখন দেচোন, মই আজি ফণীখন আনিবলৈয়ে পাহৰিলো। নাই দেই, মই ফণী তোক কেতিয়াও নিদিওঁ। তোৰ মূৰত ইমান ওকণি আছে। ঐ, আমি এতিয়া যাওঁ ব'ল, আৰু যাওঁতে ৰাস্তাত পানীপুৰি খাই যাম দেই। ৰশ্মিৰ মূৰত ওকণি থকাৰ বাবে তাই বহুত অপমানিত হৈ থাকে। তথাপিও কিন্তু তাই মূৰটো চাফা নকৰে। ৰশ্মি, টাৱেলখন ষ্টেণ্ডডালত তই মেলি থৈ আহিছ ন? মা, মই মূৰটো মেলি থৈ আহিছিলো। গোটেই টাৱেলখন ওকণিয়ে ওকণি হৈ আছে আৰু নহ'বনো কিয়? মূৰটো চাফা কৰিলেহে। নাজানো আৰু তোৰ মূৰৰ ওকণিবোৰ কেতিয়া যাব। মালতী, যিকোনো উপায়েৰে হ'লেও ৰশ্মিৰ মূৰৰ ওকণিবোৰ আঁতৰাবই লাগিব। কাৰণ আগৰ দিনৰ মানুহে কয়, বিয়াৰ আগত যদি ছোৱালীজনীৰ মূৰত ওকণি থাকে তেতিয়াহ'লে বিয়াৰ পাছত বেছি হৈ যায় আৰু সেই ওকণিবোৰে আৰু কেতিয়াও নাযায়। আইতা, তুমি কি কথাবোৰ কৈ আছা? তুমি মোক এই কথাবোৰ এনেই কৈ আছা? আইতাকে ভাবিছিল ৰশ্মিয়ে মূৰটো চাফা কৰিব, কিন্তু তাই কথাবোৰ এখন কাণেৰে শুনি আন এখন কাণেৰে উলিয়াই দিলে। কিছুদিনৰ পাছত ৰশ্মিৰ বিয়া ঠিক হৈ গ'ল আৰু বিয়াৰ দিনাও মণ্ডপৰ ওচৰত ৰৈ ৰশ্মিয়ে মূৰ খজুৱাই আছিল। মই কি কৰোঁ বাৰু? এই ওকণিবোৰে মোৰ মূৰত দপদপাই ফুৰিছে। উৰণিখন থকাৰ বাবে মই ভালকৈ খজুৱাবও পৰা নাই। ৰশ্মি, মদন, তোমালোকে বৰমালা পিন্ধোৱা। কি হ'ল ৰশ্মি, তুমি বাৰে বাৰে মূৰ খজুৱাই আছা যে, কিয়? নাজানো, মোৰ মূৰটো আজি কিয় ইমানকৈ খজুৱাইছে। কিমান বাৰ যে ক'লো মূৰটো চাফা কৰি ল বুলি, কিন্তু মোৰ কথা শুনিলেহে। এতিয়া তই কাক কথা লুকুৱাবি? ৰশ্মিৰ বিয়া হৈ গ'ল, কিন্তু তাই সদায়েই মূৰত কাপোৰখন লৈ থাকে। ৰশ্মি, তুমি সঁচাকৈয়ে এজনী বৰ সংস্কাৰী বোৱাৰী, কিন্তু তুমি আমাৰ আগত উৰণি লৈ থাকিব নালাগে। আজিৰে পৰা উৰণি নল'বা। মা, মই মূৰত কাপোৰখন লৈ থাকি ভাল পাওঁ। ৰশ্মি ৰুমলৈ গ'ল আৰু মদন শোৱাৰ পাছত তাই মূৰৰ পৰা কাপোৰখন আঁতৰাই মূৰ খজুৱাবলৈ ধৰিলে আৰু তাৰ পাছত তাই বাথৰুমলৈ গ'ল আৰু মাকে মনে মনে দি পঠিওৱা ঘনফণীখনেৰে তাই মূৰ আঁচুৰিবলৈ ধৰিলে। 2-3 মানলৈকে ঠিকেই আছিল, কিন্তু এদিন মদনে হঠাৎ চিঞৰ মাৰিলে। মা, মোৰ মূৰটো ইমানকৈ খজুৱাইছে, কি হৈছে জানো? কিয় ইমানকৈ খজুৱাইছে? চাওঁ, ওচৰলৈ আহচোন। তোৰ মূৰত ওকণি আছে দেখোন। মোৰ মূৰত ওকণি? কিন্তু আমাৰ ঘৰততো কাৰো মূৰত ওকণি নাই। মা, তোমাৰ মূৰতো ওকণি দুটা আছে। বগা চুলিখিনিত একেবাৰে জিলিকি আছে। কি কৈছ তই? মদন আৰু মাকৰ মূৰতো ওকণি হৈ গৈছিল, কিন্তু সেইদিনা কথাটো লুকাই গ'ল। এদিন সিহঁতৰ ঘৰত নাম পাতিছিল আৰু ৰশ্মিয়ে ভয়তে মূৰত উৰণিখন লৈ আছিল, কিন্তু হঠাৎ তাইৰ মূৰৰ পৰা উৰণিখন আঁতৰি গ'ল আৰু তেতিয়াই কাষতে বহি থকা মহিলা এগৰাকীয়ে সেই ওকণিবোৰ দেখিলে। হে ভগৱান, মালতী, তোৰ বোৱাৰীয়েৰৰ মূৰত দেখোন বহুত ওকণি আছে। তাৰমানে তোৰ বোৱাৰী মূৰত ওকণি থকা বোৱাৰী। খবৰদাৰ, মোৰ বোৱাৰীৰ কথা এষাৰো বেয়াকৈ নকবি। ওকণিহে হৈছে, চাফা কৰিলে নাইকিয়া হৈ যাব। তোৰ ঘৰতো যদি তোৰ জীয়েৰ আৰু বোৱাৰীয়েৰৰ মূৰত ওকণি হয়, তেতিয়া তই কি কৰিবি? মা, ইমান ভাল তেওঁ মোক দুখ দিয়া নাই। এই সকলোবোৰ মোৰ বাবেই হৈছে। মূৰ চাফা নকৰাৰ বাবে মই এতিয়া চিকিৎসা কৰিম আৰু মোৰ মূৰৰ ওকণিবোৰ নাইকিয়া কৰিম। আৰু মাক মই কেতিয়াও অপমানিত হ'বলৈ নিদিওঁ। পিছদিনা ৰশ্মি এজন ডক্তৰৰ ওচৰলৈ গ'ল আৰু তেওঁক দেখুৱাই খোৱা আৰু লগোৱা ঔষধ আনিলে আৰু সেই সকলোবোৰ ৰেগুলাৰ ইউজ কৰাৰ পাছত লাহে লাহে তাইৰ ওকণি নোহোৱা হ'ল। কিছুদিনৰ পাছত তেনেকৈয়ে এদিন ৰশ্মিৰ মূৰত এটাও ওকণি নোহোৱা হ'ল আৰু তাইৰ মূৰটোও চাফা হৈ গ'ল। ধন্যবাদ ছাৰ, আপোনাৰ বাবেই আজি মোৰ মূৰৰ ওকণিবোৰ নোহোৱা হ'ল। এতিয়াহে মোৰ মূৰটো পাতল পাতল লাগিছে। মই বহুত অশান্তিত আছিলোঁ। ৰশ্মিৰ মূৰৰ ওকণিবোৰ নাইকিয়া হোৱাৰ পাছৰে পৰা তাইৰ মূৰত উৰণি লৈ নথকা হ'ল আৰু তাই চুলি মেলিয়েই থাকে আৰু তাইৰ মূৰত ওকণিবোৰ নাইকিয়া হৈ যোৱাৰ বাবে তাইৰ গিৰিয়েক আৰু শাহুৱেকে বহুত ভাল পালে। সেই খবৰটো পাই ৰশ্মিৰ মাক আৰু আইতাওক বহুত সুখী হ'ল। তাই যে মূৰটো চাফা কৰিলে আৰু তাইৰ মূৰৰ পৰা যে ওকণিবোৰ নোহোৱা হ'ল।